ষ্ট্ৰীট বডোলেণ্ড হাউচ কৈলাশ কলনীত থকা ইয়াত দিল্লী স্থিত আমাৰ সংবাদকৰ্মীৰ লগত সংবাদ মেল আয়োজন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্যটো হ'ল অহা 1 মে 2025 নতুন দিল্লীত থকা কৈলাশ কলনী এই ঠাইত ভাৰত চৰকাৰৰ উদ্যোগত অসম চৰকাৰৰ সহযোগ, বিটিআৰ চৰকাৰৰ সহযোগ আৰু MCD দিল্লীৰ সকলো সহযোগিতাৰ যোগেদি বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35তম যি মৃত্যুতিথি পুণ্যতিথি আছে, সেই দিনাখন দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ আৰু লগতে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ষ্টেচু প্ৰতিমা তেওঁ উদ্বোধন কৰিব। আৰু এই বিশেষ কাৰ্যসূচী 1 মে 2025 সন্ধিয়া বা আবেলি 4 বজাত এইটো অনুষ্ঠিত হ'ব। আৰু এই কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিল্লীত মাননীয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা ডাঙৰীয়ানী আৰু লগতে MCDৰ মেয়ৰ ৰাজা ইকবাল সিং ডাঙৰীয়া, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লগতে অসমৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, মন্ত্ৰী উৰ্খাগুৰা ব্ৰহ্ম ডাঙৰীয়া, সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, ৰবীন্দ্ৰ নাথ ডাঙৰীয়া আৰু আন অতিথিসকল প্ৰায় 1000ৰো অধিক নতুন দিল্লীৰ এই কাৰ্যসূচীত উপস্থিত হ'ব। লগতে এই কাৰ্যসূচীৰ লগত জড়িত হ'ব বিটিআৰ বডোলেণ্ডৰ আৰু অসমৰ প্ৰায় 15,000ৰো অধিক লোক একেলগে তেওঁলোকে ভাৰ্চুৱেল ব্যৱস্থাৰ যোগেদি সংযোগত থাকিব। আৰু এই কাৰ্যসূচী হ'বলৈ গৈ আছে। ইয়াৰ কাৰণে আমি পোনপ্ৰথমে ভাৰতৰ দেশৰ সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজৰ হৈ, অসমবাসীৰ হৈ। আৰু তেওঁৰ এই প্ৰচেষ্টাৰ বাবে এইটো সম্ভৱত হৈছে। আৰু লগতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পদক্ষেপত এই কাৰ্যসূচী বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে আৰু তেওঁ নিজেই মুখ্য অতিথি হিচাপে এই কাৰ্যসূচীত উপস্থিত থাকিব। আৰু ইয়াৰ কাৰণে দুয়োগৰাকী মহান যি নেতা, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ ধন্যবাদ, আমি কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। উপেন ব্ৰহ্ম আপোনালোকে সকলোৱে জানে যে বড়ো জাতিৰ এজন বলিষ্ঠ পদক্ষেপ লোৱা এজন নেতা আছিল আৰু যাক আমি বডৌফা হিচাপে সমৰণ কৰোঁ। আৰু দীঘলীয়া সময়ত বড়ো আন্দোলন, বড়ো জাতিক প্ৰতিষ্ঠাৰ কাৰণে, বড়ো জাতিৰ আত্মসন্মান, আত্মমৰ্যাদা আৰু বড়ো জাতিক বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে আমাৰ চিনাকি, আমাৰ কলা সংস্কৃতি, ভাষা, আমাৰ যি শিক্ষা, অৰ্থনীতি সকলো দিশত তেওঁ এটা আমূল পৰিৱৰ্তন, এটা ৰেভলিউশ্যন তেওঁ গণজাগৰণ গঢ়ি তুলিছিল। আৰু এই বড়ো আন্দোলনৰ আগ ধৰিয়েই আজি আমি 3টা চুক্তি BSc, BTC, BTR আমি পাবলৈ সক্ষম হৈছোঁ। বড়ো ভাষা 8 শিডিউলত অন্তৰ্ভুক্ত কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু উপেন ব্ৰহ্মৰ মৃত্যুৰ পিছত 1991 মে তেখেতক আমি বডৌফা হিচাপে আমি সমৰণ কৰিছোঁ, নামাকৰণ আমি দিছোঁ বড়ো ৰাইজে। আৰু লগতে তেওঁৰ নামত UN ব্ৰহ্ম স্কুল, UN একাডেমি স্কুল আমি স্থাপন কৰিছোঁ, ট্ৰাষ্ট আৰু নিখিল বড়ো ছাত্ৰ সন্থা যৌথভাৱে। সমান্তৰালভাৱে তেখেতৰ নামত উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড প্ৰদান কৰা হৈছে। তেখেতক আগুৱাই লৈ যাবৰ কাৰণে তেখেতৰ যি লিভ এণ্ড লেট লিভ, জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক, আৰু পৃথিৱীত থকা বড়োসকলক একত্ৰিত কৰি পেলাই আগবাঢ়ি যোৱাৰ কাৰণে তেওঁ যি সংকল্প সপোন দেখিছিল, বিশ্ব দৰবাৰত বড়ো জাতিক প্ৰতিষ্ঠা কৰিব লাগে। আৰু আহি তেখেতৰ জন্মতিথি 31 মাৰ্চ আমি ছাত্ৰ দিৱস হিচাপে পালন কৰিছিলোঁ। বিটিআৰ চৰকাৰে সেই ছাত্ৰ দিৱস 2020ৰ পিছত তেওঁলোকে চৰকাৰীভাৱে পালন কৰা তেওঁলোকে আৰম্ভ কৰিলে। আৰু আহি অসম চৰকাৰে 2023ৰ পৰা ছাত্ৰ দিৱস হিচাপে সমগ্ৰ ৰাজ্যত মৰ্যাদা তেওঁলোকে প্ৰদান কৰিলে। আৰু আজি তাৰিখত ৰাষ্ট্ৰীয় পৰ্যায়ত উপেন ব্ৰহ্মক আগুৱাই আনিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 6 ডিচেম্বৰ 2024 দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি
পাৰ্লিমেণ্ট হাউচত স্মাৰকপত্ৰ প্ৰদান কৰিছিল আৰু তেখেতে এপছুৰ 57তম অধিৱেশনত দত্তমাত যাই পেলাই প্ৰতিশ্ৰুতি দিছিল যে উপেন ব্ৰহ্ম নামত নতুন দিল্লীত এটা নাম, এটা মাৰ্ক, এটা ৰাস্তা নামাকৰণ কৰা হ'ব, ষ্টেচু নিৰ্মাণ কৰা হ'ব আৰু অহা 1 মে 2025 তাৰিখে এইটো বাস্তৱত গৃহমন্ত্ৰীৰ যি পোনপটীয়া পদক্ষেপত সেইটো হ'বলৈ গৈ আছে। আৰু পুনৰবাৰ এই সংবাদমেলৰ যোগেদি আমি গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।